আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল প্ৰথম বিশ্বযুদ্ধ সংগঠিত হৈছিল। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। প্ৰথম বিশ্বযুদ্ধ সংগঠিত হৈছিল মানে প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংগঠিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা প্ৰথম বিশ্বযুদ্ধ সংগঠিত হৈছিল 1914 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? A নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1914 চনত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। কুৱেশ্যনটো কি কৈছে, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰত পালন কৰা হয়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 24 অক্টোবৰত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ। কুৱেশ্যনটো কি কৈছে, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? D নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 6টা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল। কুৱেশ্যনটো কি কৈছে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল 1946 চনৰ 16 ফেব্ৰুৱাৰীত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1946 চনৰ 16 ফেব্ৰুৱাৰী হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়। কুৱেশ্যনটো কি কৈছে, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিচেম্বৰত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 10 ডিচেম্বৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা। কুৱেশ্যনটো কি কৈছে, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা কেইখন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা 193 খন। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 193 খন হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ৰাষ্ট্ৰসংঘৰ চন্দত থকা অনুচ্ছেদৰ সংখ্যা। কুৱেশ্যনটো কি কৈছে, ৰাষ্ট্ৰসংঘৰ চন্দত থকা অনুচ্ছেদৰ সংখ্যা কেইটা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ চন্দত থকা অনুচ্ছেদৰ সংখ্যা 111টা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? A নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 111টা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্যৰ সংখ্যা। কুৱেশ্যনটো কি কৈছে, আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্যৰ সংখ্যা কেইটা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্যৰ সংখ্যা 15 জন। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 15 জন হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সচিব প্ৰধানৰ কাৰ্যকাল। কুৱেশ্যনটো কি কৈছে, সচিব প্ৰধানৰ কাৰ্যকাল কেইবছৰ সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 5 বছৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। জাতিসংঘ কেতিয়া গঠন কৰা হয়।
কুৱেশ্যনটো কি কৈছে জাতিসংঘ কেতিয়া গঠন কৰা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা জাতিসংঘ 1920 চনৰ 20 জানুৱাৰীত গঠন কৰা হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1920 চনৰ 20 জানুৱাৰীত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় কুৱেশ্যনটো কি কৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল 1993 চনত বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1993 চন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত কুৱেশ্যনটো কি কৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ নিউয়ৰ্ক চহৰত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কুৱেশ্যনটো কি কৈছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন কোনজন ব্যক্তি সেইটো আমাক লিখিব কৈছে সেই ব্যক্তিজনৰ নাম লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম হ'ল এণ্টনিঅ' গুয়েটেৰেছ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ এণ্টনিঅ' গুয়েটেৰেছ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হয় কুৱেশ্যনটো কি কৈছে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰত গঠন কৰা হৈছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1945 চনৰ 24 অক্টোবৰত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজনৰ নাম কি কুৱেশ্যনটো কি কৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজনৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজনৰ নাম হ'ল হালডান লি বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ হালডান লি হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নিৰাপত্তা পৰিষদ হ'ল কুৱেশ্যনটো কি কৈছে নিৰাপত্তা পৰিষদ হ'ল মানে নিৰাপত্তা পৰিষদ কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা নিৰাপত্তা পৰিষদ হ'ল ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত কুৱেশ্যনটো কি কৈছে ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ইউনেস্কোৰ প্ৰধান কাৰ্যালয় পেৰিছত অৱস্থিত বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ পেৰিছত হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ থাকে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ৱাচিং দ্য ভিডিঅ'